নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ নতুন টি ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৰাহুল অনলাইন টেকনিকেল। বন্ধুসকল আজিৰ ভিডিঅ'টোত মই আপোনাক ক'ম আপোনালোকে বেলেগৰ আপোনালোকে হোৱাটছএপ মেছেজ কেনেকৈ চাব আপোনাৰ নিজৰ মোবাইল ফোনত। ঠিক আছে, আপোনাৰ ধৰক গাৰ্লফ্ৰেণ্ড বা আপোনালোকে বয়ফ্ৰেণ্ডৰ আপোনালোকে যদি মেছেজ কোনে কাৰ লগত কৰি আছে আপোনালোকে যদি আপোনাৰ মোবাইলত তেখেতে গম নোপোৱা চাব বিচাৰে তেতিয়াহ'লে কেনেকৈ চাব এই ভিডিঅ'টো আপোনালোকে যদি কমপ্লিটকৈ চাই লয় তেতিয়াহ'লে আপোনালোকে গোটেইখিনি ছেটিং কৰিব পাৰিব। ঠিক আছে, ভিডিঅ'টোকে প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে ভালদৰে চাব। ভিডিঅ'টো চাই কেনেকুৱা পাইছে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। লগতে এনেকুৱা নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিলে প্লিজ ছাবস্ক্ৰাইব কৰি পিনে কাষত থকা বেল আইকনটো অলটো প্ৰেছ কৰি দিব যেতিয়া নেকি এনেকুৱা নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ'টো আপোনালোকে চাব লাগিব। ঠিক আছে, তেন্তে বন্ধুসকল বেছি দেৰি নকৰি আহকচোন আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে মোৰ ভিডিঅ'ৰ স্ক্ৰীনৰ চাইডত দেখি আছে মোৰ স্ক্ৰীন ৰেকৰ্ড, আৰু ইয়াতে মই আপোনালোকক ধুনীয়াকৈ দেখাই দিম আপোনালোকে কেনেকৈ আপোনাৰ নিজৰ মোবাইল ফোনত আপোনালোকে বেলেগৰ হোৱাটছএপ মেছেজ আপোনালোকে চাব পাৰিব। ঠিক আছে, কিন্তু আপোনালোকে ভালদৰে চাব, মই যিদৰে আপোনালোকক দেখাম ট্ৰিক্সটো সেইমতে আপোনালোকে কৰিব লাগিব, তেতিয়াহে আপোনালোকে সেই বেলেগৰ মেছেজটো আপোনাৰ মোবাইল ফোনত চাব পাৰিব। ঠিক আছে, গতিকে ভিডিঅ'টো স্কিপ নকৰিব, প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাওক আৰু ভিডিঅ'টো প্লিজ লাইক এটা কৰিব, ছাবস্ক্ৰাইব কৰি দিব, কাৰণ এইবিলাক যদি আপোনালোকে নকৰে তেতিয়াহ'লে আপোনালোকৰ হয়তো ছেটিংটো কাম নকৰিব পাৰে। ঠিক আছে, তো ভিডিঅ'টো আপোনালোকে একেবাৰে ভালদৰে চাওক, আৰু আপোনালোকে এতিয়া মোৰ মোবাইলৰ স্ক্ৰীনটো নিশ্চয় দেখি আছে। তো এতিয়া চাওক, মই আপোনালোকে প্ৰথমত কি কৰিব লাগে, আপোনালোকে যাৰ ফোনৰ আপোনালোকে হোৱাটছএপ মেছেজ আপোনাৰ মোবাইল ফোনত চাব বিচাৰে তাৰ মোবাইলটো আপোনালোকে খুব বেছি 5 মিনিটৰ কাৰণে আপোনাৰ হাতত ল'ব লাগিব। ঠিক আছে, ধৰি লওক আপুনি আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ মেছেজ আপোনাৰ মোবাইল ফোনত চাব বিচাৰে বা আপোনাৰ বয়ফ্ৰেণ্ডৰ মেছেজ আপোনাৰ মোবাইলত আপুনি চাব বিচাৰে। ঠিক আছে, তো আপুনি কি কৰিব, তেখেতৰ মোবাইলটো ল'ব। ঠিক আছে, আপুনি যদি গাৰ্লফ্ৰেণ্ডৰ লগত চাব বিচাৰে তেতিয়াহ'লে আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ বা জিএফৰ আপোনালোকে মোবাইলটো ল'ব, লোৱাৰ পিছত তেখেতৰ হোৱাটছএপত যাব। ঠিক আছে, হোৱাটছএপত যেতিয়া যাব, হোৱাটছএপত যোৱাৰ পিছত যেতিয়া তেখেতৰ এই হোৱাটছএপ এপছটো অ'পেন হ'ব, অ'পেন হোৱাৰ পিছত আপুনি কি কৰিব লাগিব, ওপৰত আপুনি এটা 3 ডট দেখিব, আপোনালোকে এই 3 ডট অপশ্যনত আপুনি ক্লিক কৰিব লাগিব। ঠিক আছে, এইটো যিটো 3 ডট আছে এই 3 ডট আপোনালোকে ক্লিক কৰি দিব। 3 ডটত যেতিয়া আপুনি ক্লিক কৰিব, ক্লিক কৰি দিয়াৰ পিছত এটা আপোনালোকে অপশ্যন এটা পাব ছেটিংছ। অ'কে, ছেটিংছত যাব। ছেটিংছত যেতিয়া যাব, ছেটিংছত যোৱাৰ পিছত এটা আপোনালোকে ডাইৰেক্ট আপোনাৰ ছেটিংছটো অ'পেন হৈ যাব, আৰু ইয়াত এতিয়া আপুনি কোনটো ছিলেক্ট কৰিব লাগিব সেইটো মই আপোনাক ধুনীয়াকৈ দেখাই দিছোঁ। আপোনালোকে চাওক, ভিডিঅ'টো মই কৈছোঁ যে অলপ স্কিপ নকৰিব, ভিডিঅ'টো স্কিপ কৰি চালে কিন্তু আপোনালোকে কৰিব নোৱাৰো, কাৰণ যিটো টাইমত আপুনি স্কিপ কৰিব সেইটো টাইমত হয়তো মই ভাল ইম্পৰ্টেণ্ট কিবা এটা কৈ দিব পাৰোঁ। ঠিক আছে, গতিকে স্কিপ নকৰাকৈ চাব। তো আপোনালোকে ইয়াত চাওক, ইয়াত আপোনালোকে কেইবাটা অপশ্যন আছে, তো ইয়াত আপোনালোকে কোনটোত যাব লাগিব সেইটো মই দেখাইছোঁ। ইয়াত চাওক এটা প্লাছ অপশ্যন নিশ্চয় আপোনালোকে দেখিছে, এই প্লাছ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। ঠিক আছে, মই যিটো প্লাছ অপশ্যন আপোনালোকক মই এতিয়া মাৰ্ক কৰি থৈছোঁ, আপোনালোকে এই প্লাছ অপশ্যনটো যেতিয়া ক্লিক কৰিব, প্লাছ অপশ্যন যেতিয়া আপুনি ক্লিক কৰিব, ক্লিক কৰাৰ পিছত ইয়াত এটা আপোনালোকে অপশ্যন এটা পাব এড একাউণ্ট। অ'কে, আপোনালোকে সেই এড একাউণ্টলৈ যাব। এড একাউণ্টত যেতিয়া আপোনালোকে যাব, এড একাউণ্টত যোৱাৰ পিছত আপোনালোকৰ এনেকৈ অকণমান লোড ল'ব। ঠিক আছে, অকণমান সময় ধৈৰ্য ধৰক, কাৰণ মোৰ ইয়াত নেট চাৰ্ভাৰটো অলপ প্ৰব্লেম দিয়ে, গতিকে মোৰ ইয়াত অলপ নেট শ্ল' হয়, গতিকে চাই থাকক ধুনীয়াকৈ। মই আপোনাক দেখাই আছোঁ, আপুনি একো চিন্তা কৰিব নালাগে। চাওক, এইটো ইয়াত এতিয়া মোৰ ইয়াত এতিয়া লোড লৈ আছে। অ'কে, মোৰ ইয়াত এতিয়া লোড লৈ আছে, আৰু লোডিং হোৱাৰ পিছত কেনেকুৱা আহে সেইখিনি মই আপোনাক ধুনীয়াকৈ দেখাই আছোঁ। অ'কে, আপোনালোকৰ লোডিং হৈ লোৱাৰ পিছত ইয়াত আপোনালোকে দেখিব পাব এগ্ৰি এণ্ড কণ্টিনিউ বুলি লেখা থাকিব। ঠিক আছে, তো ইয়াত য'ত আপোনালোকৰ লিখা আছে এগ্ৰি এণ্ড কণ্টিনিউ, তো চিম্পল আপোনালোকে এগ্ৰি এণ্ড কণ্টিনিউত আপোনালোকে ক্লিক কৰি দিব। এগ্ৰি এণ্ড কণ্টিনিউত যেতিয়া ক্লিক কৰিব, ইয়াত আপোনালোকে কি হ'ব, ফোন নাম্বাৰ দিবলৈ আহিব। ঠিক আছে, য'ত দেখিছে ইয়াত ফোন নাম্বাৰ দিব লাগিব, কিন্তু আপোনালোকে ফোন নাম্বাৰ বঢ়াব নালাগে। আপোনালোকে ওপৰত এটা চাব 3 ডট দিয়া আছে ৰাইট চাইডে, এইটো য'ত 3 ডট দিয়া আছে আপোনালোকে চিম্পল এই 3 ডটত ক্লিক কৰিব লাগিব। ঠিক আছে, এই 3 ডটত যেতিয়া আপোনালোকে ক্লিক কৰিব, 3 ডটত ক্লিক কৰি দিয়াৰ পিছত ইয়াত এটা আপোনালোকে অপশ্যন পাব লিংক এজ কম্পেনিং ডিভাইচ বুলি। ঠিক আছে, এইটো লিখা আছে লিংক এণ্ড কম্পেনিং ডিভাইচ বুলি, চিম্পল আপোনালোকে ইয়াত ক্লিক কৰিব লাগিব। ভিডিঅ'টো ধুনীয়াকৈ চাওক, ইয়াত আপোনালোকে য'ত লিখা আছে লিংক এজ কম্পেনিং ডিভাইচ, তো চিম্পল আপোনালোকে ইয়াত এবাৰ যেতিয়া ক্লিক কৰিব, ইয়াত ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকৰ এনেকৈ এবাৰ লোড ল'ব, আৰু ইয়াত আপোনালোকে এখন স্কেনাৰ অপেনিং হ'ব। ঠিক আছে, আৰু আপোনালোকে এই স্কেনাৰখন দেখিছে, এই স্কেনাৰখন আপুনি কি কৰিব, স্ক্ৰীনশ্বট কৰি থৈ দিব। ঠিক আছে, তো এইখিনি আপোনাৰ এতিয়া নিজৰ গাৰ্লফ্ৰেণ্ডৰ মোবাইলত কৰিলে বা বয়ফ্ৰেণ্ডৰ মোবাইলত কৰিলে, এতিয়া যিহেতু আপুনি তেখেতৰ মেছেজটো চাব বিচাৰিছে, তো তেখেতৰ যেতিয়া এই স্কেনাৰটো আপোনালোকে উলিয়াৰ পিছত আপোনাৰ মোবাইলটো ল'ব, লৈ পিনে আপোনালোকে এনেকৈ যাব, মই বেক কৰি আপোনাক এনেকৈ দেখাই দিছোঁ। আপোনালোকে এই স্কেনাৰখন যিহেতু ৰাখি থোৱাৰ পিছত আপোনালোকে এনেকৈ বেগত যাব। বেগত যোৱাৰ পিছত আপোনালোকে আকৌ 3 ডটত যাব। 3 ডটত যোৱাৰ পিছত ইয়াত আপোনালোকে লিখা পাব চাওক লিংক ডিভাইচ বুলি। ঠিক আছে, ইয়াত লিখা আছে লিংক ডিভাইচ বুলি, চিম্পল আপোনালোকে এই লিংক ডিভাইচ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ঠিক আছে, লিংক ডিভাইচ অপশ্যনত যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ পিছত ইয়াত লিখা আছে লিংক ডিভাইচ, ইয়াত আপুনি ক্লিক কৰি দিয়াৰ লগে লগে চাওক এনেকৈ আপোনাৰ
মোবাইলে যিটো স্ক্ৰীন লক আছে স্ক্ৰীন লকটো খুলি ল'ব লকটো খুলি লোৱাৰ পিছত আনলক কৰি লোৱাৰ পিছত আপোনাৰ স্কেন কৰিবলৈ আহিব স্কেন কৰিবলৈ আহোঁতে আপোনালোকে যিটো এতিয়া আপোনালোকে স্কেনাৰটো উলিয়াইছিলে আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ বা বয়ফ্ৰেণ্ডৰ মোবাইলত সেই স্কেনাৰটো আপোনালোকে স্কেন কৰি ল'ব স্কেন কৰি লোৱাৰ লগে লগে তেখেতৰ যিখিনি হোৱাটছএপ ডাটা আছিলে সেইখিনি গোটেইখিনি আপোনাৰ নিজৰ হোৱাটছএপলৈ গুচি আহিব তেখেতে গমেই নাপাব যে আপোনাৰ ইয়াত তেখেতৰ হোৱাটছএপটো এড হৈ আছে ঠিক আছে তো এইটো চিষ্টেমতে আপোনালোকে আপোনাৰ বেলেগৰ আপুনি যিকোনো কাৰোবাৰ আপোনালোকে আপোনাৰ ল'ৰা বা ছোৱালীৰ বা গাৰ্লফ্ৰেণ্ড এণ্ড বয়ফ্ৰেণ্ডৰ আপোনালোকৰ এনেকৈ হোৱাটছএপটো নিজৰ মোবাইল ফোনত আপোনালোকে চাব পাৰিব ঠিক আছে তো ইমানখিনি আছিলে আজিৰ ভিডিঅ'টোত আশা কৰোঁ আপুনি ভিডিঅ' চাই ভাল পাইছে সো এনেকুৱা নতুন নতুন ইনফৰমেটিভ ভিডিঅ' পাই থাকিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব কাষত থকা বেল আইকনটো অলটো প্ৰেছ কৰি দিব যেতিয়াই এনেকুৱা নতুন নতুন ইনফৰমেটিভ ভিডিঅ' সব আপোনালোকে চাব লাগিব ঠিক আছে আৰু ভিডিঅ' যিমান আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে আপোনাৰ লগতে আৰু 10জনে এই কামটো কৰিব জানে ঠিক আছে তেনে আপোনালোকৰ আজিলৈ ইমানে পুনৰ নতুন ভিডিঅ' সৈতে আপোনালোকক পাম